হাই হেল্ল' নমস্কাৰ ঋতুজ ব্লগৰ সকলোকে স্বাগতম জনাইছোঁ। কোনদিনাতকৈ আজি পৃথক ভিডিঅ' এটা কৰিবলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো সকলো শেষলৈ চাই থাকক। আমি যাই আছোঁ 230 ভিডিঅ' কৰিব লাগি কমফু ভিডিঅ', গতিকে আমি পালৈ জেগা গাই আৰু গতিকে বলক আমাৰ লগত। আমি পাই গ'লোঁ আৰু কিছু কমফু একাডেমি। আমি আহি পালোঁ মিলন হাইস্কুলৰ ফিল্ড। ইয়াতে কমফুৰ আজি পৰীক্ষা চলি আছে। দেখিছে ছাৰে আজি পৰীক্ষা লৈ আছে তেওঁলোকৰ, গতিকে বলক আমি যাই লওঁ। ছাৰে পৰীক্ষাৰ বহীত নম্বৰ দি আছে। ইণ্ডিয়াত আৰম্ভ জন্ম হৈছিল যদিও চাইনাত সেইটো ডেভেলপ কৰা হৈছে। দেখিছে ছাৰৰ কিছু সফলতা। হিন্দী বাতৰিত প্ৰকাশ পাইছিল, ইংলিছ বাতৰিত প্ৰকাশ পাইছিল। কিছু শিকাই থকা কিছু মুহূৰ্ত ছাৰৰ। ছাৰে এখন কেছেট বনাইছিল এইবিলাক কমফুক লৈ। আচলতে আপোনালোকে দেখিবলৈ পাব ইয়াৰ কিছু অংশ ভিডিঅ'ত। এইটো এটা মানে সমৰ কলা। সমৰ কলাৰ যিটো সৃষ্টিৰ মূল কথাটো হৈছে কি যে মানুহৰ মন আৰু শৰীৰ, তাৰ কাৰণে দেহ আৰু মন বুলি কওঁ, ইয়াক এটা কনচেনট্ৰেট মাইণ্ড বা এটা সুস্থিৰ একদম মানে চূড়ান্ত সুস্থিৰ, যাক চুপ্ৰিম মানে বেলেঞ্চ বুলি কয়, সেই ভাৰসাম্যতাক আনিব লগা হ'লে দুটা বস্তু সৃষ্টি হৈছে পৃথিৱীত। এটা হ'ল সমৰ কলা, আৰু 1 নম্বৰটো সমৰ কলা নহয়, 2 নম্বৰ সমৰ কলা। 1 নম্বৰটো হৈছে সাধনা। এইটো যোগৰ জৰিয়তে প্ৰথমে আহিছে। মানে তুমিতো ইয়াতো কমফু শিকি আছা, কমফুৰ সদস্য হিচাপে তোমাক সুধিছোঁ, মানে কমফু বুলি ক'লে তুমি কি ভাবা? আচলতে কমফু মানে কি? মানে সাধাৰণ কথাখিনি তুমি কৈ দিয়া কেৱল। Okay, so in general, Kung Fu refers to Chinese martial arts, and which is also known as Wushu or Quan Fa. Practicing Kung Fu can require energy and patience in our mind, and it refers to any discipline and techniques which is achieved through hard work and training. There are lots of Kung Fu, and they are Shaolin Kung Fu, Wushu Kung Fu, etc. But we are practicing here Shaolin Kung Fu, and it's also known as Shaolin Wushu or Shaolin Quan. And it was developed in Shaolin Temple in the Henan province of China. And as we all know that Kung Fu is a self-defense, but we can self ourselves along with the other. And the styles of Kung Fu is derived from the styles of animals. And that's all for Kung Fu. কমফুৰ আৰু এগৰাকী সদস্য আছে আমাৰ লগত, ইয়াৰ পৰা জানি লওঁ। কমফু তুমি কেতিয়াৰ পৰা শিকি আছো? আচলতে কিমান বছৰ হ'ল কমফু শিক্ষা লাগি? আৰু ইয়াত কমফু যিটো মানে কি প্ৰেক্টিচ মানে কেতিয়াৰ পৰা আৰম্ভ হৈছে আমাৰ ইয়াত? মানে হয়, মোৰ নাম মাধৱ বৈশ্য। মই কুম্ফু ক্লাছ 8ৰ পৰা শিকি আছোঁ। মোৰ ৰানিং 8 ইয়াৰ্ছ হ'ল। মই এতিয়া আজিলৈকে 8 ক্লাছতে আছোঁ আইকুচি কুম্ফু একাডেমীত, আৰু গোটেই জীৱন থাকিম। কুম্ফু কৰি বহুত ভাল পাওঁ নিজকে। আমাৰ ক্লাছত বহুত ষ্টুডেণ্ট আছে। হয়তো কুম্ফুৰ পৰা মই বহুখিনি বস্তু শিকিছোঁ, আৰু নিজক লৈ হয়তো যিখিনি শিকিছোঁ সেইখিনি বহুত ভাগ্য কৰি পাইছোঁ। আৰু মোৰ মিলন হাইস্কুল আইকুচিত 8 ক্লাছ আছে। আপোনাৰ ছাৰ আছে আমাৰ মাজত এতিয়াও। এতিয়া আমি আৰু বিদায় লওঁ। গতিকে যদি সকলোৱে ভিডিঅ' চাই ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মোক লগতে আগুৱাই যাবলৈ যাতে প্ৰেৰণা যোগায়।